Hello everyone, welcome back to আলোচনা আজিৰ এইটো ভিডিঅ'টোত ADRE 2.0 গ্ৰেড 3 and 4 আৰু অসম পুলিচ AB UB SI কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 5 লৈ আহিছো আৰু যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়া হলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত ভিডিঅ'বোৰৰ লিংক দি দিম তাৰে পৰা আপোনালোকে চাব পাৰিব আহক আজিৰ প্ৰশ্নবোৰ আলোচনা কৰো প্ৰথম প্ৰশ্নটো হ'ল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল অপচনবোৰ হ'ল চুকাফা চুতেওফা সুদিনফা সুখামফা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুকাফা নেক্সট কোৱেশ্চন আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাত কিমান চনত প্ৰৱেশ কৰিছিল অপচনবোৰ হ'ল 1220 এডি 1225 এডি 1228 এডি 1230 এডি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1228 এডি অৰ্থাৎ 1228 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চন বুৰঞ্জীসমূহ প্ৰথম অৱস্থাত কি ভাষাত যুগুতোৱা হৈছিল অপচনবোৰ হ'ল এছামিজ বাৰ্মিজ সংস্কৃত আহোম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আহোম নেক্সট কোৱেশ্চন চুকাফাই কিমান চনত চৰাইদেউত আহোমৰ ৰাজধানী পাতিছিল অপচনবোৰ হ'ল 1206 1252 1253 1268 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1253 চনত নেক্সট কোৱেশ্চন চুকাফাৰ কিমান চনত মৃত্যু হৈছিল অপচনবোৰ হ'ল 1255 এডি 1268 এডি 1278 এডি 1288 এডি হ'ল এন্ন ডমিনি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1268 এডি নেক্সট কোৱেশ্চন কমতা সাম্ৰাজ্যৰ প্ৰথম গৰাকী শাসক কোন আছিল অপচনবোৰ হ'ল সন্ধ্যা সিন্ধু আৰিমত্ত মৃগাংক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰজা সন্ধ্যা নেক্সট কোৱেশ্চন হেম সৰস্বতী কোনজন ৰজাৰ ৰাজসভাৰ এজন বিখ্যাত কবি আছিল অপচনবোৰ হ'ল নৰনাৰায়ণ ধৰ্মনাৰায়ণ বিদ্যাসেৱা দুৰ্লভ নাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুৰ্লভ নাৰায়ণ নেক্সট কুৱেশ্চন কোনজন আহোম ৰজাক বামনী কোঁৱৰ বুলি জনা যায় অপচনবোৰ হ'ল সুদংফা সুজাংফা চহুংমং সুনেনফা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুদাংফা নেক্সট কুৱেশ্চন খেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল অপচনবোৰ হ'ল নীলধ্বজ চক্ৰধ্বজ নীলম্বৰ নৰনাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নীলধ্বজ নেক্সট কুৱেশ্চন অৰ্থাৎ এইটো ভিডিঅ'ৰ শেষৰ কুৱেশ্চন কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয় অপচনবোৰ হ'ল চুহুংমুং সুবিনফা সুদাংফা সুতেওফা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুহুংমুং আমি বুৰঞ্জীত পঢ়িছিলো চুহুংমুং অৰ্থাৎ দিহিঙীয়া ৰজা থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰ ভিজিট কৰিছে মোৰ চেনেলটো তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব আগলৈ অহা ভিডিঅ'ৰ নটিফিকেশনবোৰ পাবলৈ থ্যাংক ইউ